আকবৰ আমাৰ যে আমৰ নতুন চেম্পলখিনি আহিছে তাৰ পৰা এটা পুলি এই চৌধুৰীক দি দিবা ঠিক আছে মই পঠাই দিম ছাৰ স্যার আকবৰ আমাৰ যে আমৰ নতুন চেম্পলখিনি আহিছে তাৰ পৰা এটা পুলি এই চৌধুৰীক দি দিবা ঠিক আছে মই পঠাই দিম ছাৰ এইটো আকৌ কি মাল স্যার আকবৰ আমাৰ যে আমৰ নতুন চেম্পলখিনি আহিছে তাৰ পৰা এটা পুলি এই চৌধুৰীক দি দিবা ঠিক আছে মই পঠাই দিম ছাৰ এইটো আকৌ কি মাল এইটো আচল মাল স্যার এই স্যার দেখো 3 নম্বৰটো জানে স্যার এইটো জমি যাব মই কৈছো খালি ইয়াৰ লগত মিলা গান এটা লাগিছে না চৌধুৰী মোক ক'বচোন মই কোৱা বুলি এটা ভাল তাগৰা গান বনাই দিম গানটো আহি গ'লে আমাৰ কেম্পেইন জমি যাব হিলাই দিব লাগিব আৰে নাচি দিয়ক কেম্পেইন জমি যাব ৰাহুল পিজ্জা আনিছো লোৱা থ্যাংক ইউ ৱেলকাম উফ এতিয়াহে নিজৰ পেট যেন লাগিছে এনিৱেজ ৰাহুল যদি তুমি গান গাই থাকিব বিচাৰিছা এই কামটো প্ৰফেচনেলি নোলোৱা কিয় ৰাইট নীৰ মইতো তাক অলৰেডি কৈছোৱে সি মোৰ কাৰণে গান বনালে মই ভালেই পাম গাইজ আই ৱাজ জাষ্ট থিংকিং যদি তোমালোকে দুইজনে মিলি এটা বেণ্ড ফৰ্ম কৰি লোৱা বেন বেন আকৌ কেলে আজি শ্ব'টোৰ যিমান ভাল ফিডবেক আছিল এণ্ড আই স্প'ক টু গীতাৰ্থ দ্য অডিয়েন্স ৱেণ্ট ক্ৰেজি জাষ্ট থিংক নীৰ যদি তোমালোকে দুয়োটাই এটা বেণ্ড ফৰ্ম কৰা গোটেই ইণ্ডিয়া কপাই দিব পাৰিবা এটা বেণ্ডত দুটা ছিংগাৰ নাথাকে নহয় আৰু ই ছোৱালী হ'লেও বেলেগ কথা কিয় এটা বেণ্ডত দুটা ছিংগাৰ কিয় থাকিব নোৱাৰে আৰু আমি কামনো কি দুটা মতা মানুহে এখন ষ্টেজত উঠি যদি তুমি মোৰ প্ৰাণ তুমি মোৰ গান এইবিলাক গাই থাকিলে কেনেকুৱা লাগিব বাৰু গতিকে এইবিলাক বেণ্ড চেণ্ড বাদ দিয়া ই মুঠতে মোৰ কাৰণে গান বনাব আৰু কেতিয়াবা মোৰ প্ৰগ্ৰেমত আহিলে দুই এটা গান গাই দিব আৰু নে কি কৰা তোমালোকে চব গান একেলগে গাব নালাগে নহয় তুমি তোমাৰ কেইটা গাবাই আৰু ৰাহুলে তাৰ নিজৰ গান কেইটা গাব প্লাছ এজ এ বেণ্ড তোমালোকে নতুন গান বনাবাই নহয় মৌ এইবোৰ এনেকে কৰা বস্তু নহয় মিউজিকটো তোমাৰ কোম্পানী নহয় যে যেতিয়াই মন যায় তুমি ইনভেষ্টৰ উঠালা নতুন পাৰ্টনাৰ সোমোৱালা এইটো মোৰ কাম আৰু মোক মোৰ কামটো মোৰ ধৰণে কৰিব দিয়া আৰু এনেও এই বেণ্ড চেণ্ড অসমত নচলে নীৰ তুমি ইয়াত কাম লেটছ হেভ এ ড্ৰিংক আহি আছো আংকল আৰু কোৱা কি চলি আছে তলৰ পৰিৱেশটো অলপ গহীন দেখিলো বিশেষ একো নাই এতিয়া মোৰ মতে মই ৰাহুলৰ লগত এটা বেণ্ড ফৰ্ম কৰিব লাগে আপুনিয়ে কওকচোন ইমান কষ্ট কৰি নিজৰ কাৰণে এইখিনি নাম কমাইছো পইচা বনাইছো এতিয়া যদি নতুনকৈ এটা বেণ্ড ফৰ্ম কৰোঁ আকৌ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰা ৰাহুল ৰাহুল কোন এই তলত যে বহি আছে অন্ধ ল'ৰাজন আচ্ছা সি অন্ধ নেকি দেখাততো নালাগে মানুহে ইমান হাৰ্শলি কেনেকে কথা ক'ব পাৰে তাতে এজন আৰ্টিষ্ট হয় তাৰ বাবে তাৰ মিউজিকটো যেনেকৈ পেশ্যন মোৰ বাবে মোৰ কোম্পানীটো মোৰ পেশ্যন আমাৰ মাজত কিবা এটা মিলি অহা নাই সেইটো কথা পাতি চৰ্ট আউট কৰি ল'লেই হ'ল